আপোনালোকৰ মাজলৈ মোৰ এই সোৱাদ চেনেলটোৰ জৰিয়তে এটা সোৱাদ লগা ৰেচিপি লৈ আহিলোঁ। মাছৰ টেঙা জোল কচুৰ সৈতে। এয়া এবিধ কচু আমাৰ ইয়াত পেটা কচু বুলি কয়। ঠাইভেদে নামবিলাক বেলেগ বেলেগ হ'ব পাৰে। এয়া এবিধ কচু নধৰে, এনেকুৱাই এবিধ আছে অকণমান ধৰে কিন্তু এবিধ নধৰে। মই অকণমান বইল কৰি ল'লোঁ সোনকালে সিজিবৰ বাবে। এইখিনি মই মাছৰ সৈতে নেমু টেঙাৰে জোল কৰিম। আহকচোন মই সাধাৰণভাৱে কেনেদৰে বনালোঁ চাওঁ। তাৰ বাবে মই ইয়াত পিঁয়াজ, আদা, নহৰু, জলকীয়া এনেদৰে লৈ মই এইখিনি ভাজি ল'ম। ভাজি থকাত ইয়াত মই নিমখ দিম পৰিমাণ মতে, হালধি পৰিমাণ মতে, জিৰা জালুকৰ গুড়ি, বহুত বেছি মছলা দিব নালাগে, টেঙা জোল হয় যিহেতু। জিৰা জালুকৰ গুড়ি আৰু অকণমান ফিছ মছলা দিছোঁ, ইয়াত মাছ থাকিব যিহেতু। এয়া এইখিনি দি ধুনীয়াকৈ ভাজি লৈ ইয়াত পানী দিম। ভাজি থকাত ইয়াত মই পানী দি মাছখিনি দি দিম। এয়া বাৰু চাই থাকক। মাছখিনি দিয়াৰ পিছত অলপ সময় উতল আহিব দিম। উতল অহাৰ পিছত এই মাছখিনি মই উঠাই থ'ম, কাৰণ মাছৰ লগতেই কচুখিনি দিলে ভাল নালাগিব। আৰু মাছখিনি আগত অকল ফ্ৰাই কৰিও যদি তৰকাৰীখিনি হোৱাৰ পিছত ওপৰত দি দিয়া যায় তেনেদৰেও ভাল নালাগে। মাছখিনি অলপ মছলা সোমালে ভাল লাগে। এয়া এইখিনি মই ভালদৰে ভাজি লৈ মাছখিনি উঠাই থ'লোঁ। মছলাখিনিৰ লগত ধুনীয়াকৈ ভাজি লৈ মাছখিনি উঠাই থৈ এয়া কচুখিনি দিয়াৰ পিছত গৰম পানী দিছোঁ। দি এনেদৰে ভালদৰে উতল অহাত শেষত মই নেমু টেঙা 2 পিচ কাটি দিছোঁ। পৰিমাণ মতে যিমান টেঙা খায় সিমান জোখত দিলেই হ'ব। এয়া চাওকচোন টেঙা জোলটো আপোনালোকে জোখ অনুপাতে ৰাখিব, বহুত সোৱাদ লগা হয়। আপোনালোকে এনেদৰে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। আৰু নতুন নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।